বিধানসভা চাইছে আপোনালোকে, মোবাইলত বিধানসভা চাইছে। দুৰ্ভাগ্যজনক কথা, বিধানসভাত এনেকুৱা এজন ধুৰন্ধৰ মানুহক আমি অসম ৰাজত্ব কৰিবৰ কাৰণে দি দিয়া হ'ল। সেইজন মানুহৰ ওচৰত যে অসম যে কোনো কাৰণতে সুৰক্ষিত নহয়, মহিলা যে সুৰক্ষিত নহয়, যুৱ প্ৰজন্মৰ যে ভৱিষ্যত সুৰক্ষিত নহয়, আজি ডিব্ৰুগড়ৰ পৰাই এই বাতৰিটো যাব লাগিব। কালি বিধানসভা দেখিছো, এখন বিধানসভা যেতিয়া হয় আপোনাৰ মোৰ সকলোৰে পইচাৰে এখন বিধানসভাত এটা দিনত কোটি টকা খৰচ হয় এখন বিধানসভাত। আৰু মই আজি হিমন্ত বিশ্ব শৰ্মাক ডিব্ৰুগড়ৰ পৰা ক'ব বিচাৰিছো যে বিধানসভাত তোমাক মুখ চুপতি কৰিবৰ কাৰণে অসমৰ ৰাইজে দিছপুৰত বহোৱা নাই। গৌৰৱ গগৈয়ে যদি অন্যায় কৰিছে কেছ দিয়া ধৰি লৈ আহা, তৰুণ গগৈয়ে যদি অন্যায় কৰিছিলে কেছ দিয়া ধৰি লৈ আহা। কিন্তু অসমৰ ৰাইজে তোমাক সুধিছে যে APSC কেলেংকাৰীৰ মূল অভিযুক্ত তুমি, তোমাৰ ওপৰত তদন্ত কেতিয়া দিবা? আমি তোমাক সুধিব বিচাৰিছো, তুমি দুৰ্নীতিৰ কথা কোৱা, কিন্তু 29 বিঘা চিলিং চাৰপ্ৰাছৰ মাটি ৰিনিকি ভুৱাই যে আত্মসাৎ কৰিছে তাৰ তদন্ত কেতিয়া দিবা? আমি হিমন্ত বিশ্ব শৰ্মাক উজনিৰ পৰা সুধিব বিচাৰিছো যে তুমি যে দুৰ্নীতিৰ কথা কৈ আস্ফালন কৰিছা, 18 বছৰত শুনিছো তোমাৰ ল'ৰাই 17টা কোম্পানী কৰিছে, তদন্ত কেতিয়া দিবা? পইচা ক'ৰ পৰা পাইছা? আমি হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছো, এই ডিব্ৰুগড়ৰ যে জালান বাগানখন উচ্ছেদ কৰি পেলাই ফেক্টৰী বনাম বুলি কৈছা, তাৰ আধা মাটি কাক দিছা, হিচাপ ডিব্ৰুগড়ত দিব লাগিব। আমি সুধিছো হিমন্ত বিশ্ব শৰ্মাক, আমি হিমন্ত বিশ্ব শৰ্মাক সুধিছো যে তুমি অভাৰব্ৰিজ বনাইছা, ঠিকেই বনাইছা, 20 কিলোমিটাৰৰ ভিতৰত তুমি 9খন অভাৰব্ৰিজ বনাইছা, কাঞ্চনজুৰি বাগান যে লুণ্ঠন কৰিছা, হিচাপ আমাক দিব লাগিব। তুমি যে বাণী গ্ৰিলছ বনাইছা, হিচাপ আমাক দিব লাগিব। অসমীয়া যে 7,000 স্কুল বন্ধ কৰি তোমাৰ পত্নীয়ে ইংলিছ স্কুল খুলিছে, তাৰ হিচাপ আমাক দিব লাগিব। হিমন্ত বিশ্ব শৰ্মা চলাহী কৰিব আহিছা, ফাঁকি আৰু বাকীৰে অসম লুণ্ঠন কৰিব আহিছা। কৰবাত শুনিছে মুখ্যমন্ত্ৰীয়ে PWD বিভাগটো ৰাখি থৈ এই যে অভাৰব্ৰিজৰ 60-40 অংক কৰিছে, তাৰ হিচাপ উজনিৰ ৰাইজে এটা এটা কৰি ল'ব। উজনিত তুমি দলং বনাই খুপনি পুতিব আহিছা, উজনিত বিমলা প্ৰসাদ চলিহা, কৃষ্ণকান্ত সন্দিকৈ, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈৰ দৰে বাঘা নেতাক উজনিৰ পৰা দিছপুৰলৈ পঠাইছে, কিন্তু অভাৰব্ৰিজৰ নামত 60-40 কৰাৰ কোনো নজিৰ অসমত নাই। তুমি ভূতৰ মুখত ৰাম নাম। মই আপোনালোকক এটা কথা কৈছো, এই কথাবিলাক আপুনি অসমৰ ৰাইজলৈ আপোনালোকে লৈ যাব লাগিব। হিমন্ত বিশ্ব শৰ্মাই কালি বিধানসভাত কথাৰে থপহাৰকা কৰিছে যে কংগ্ৰেছৰ দুৰ্নীতিৰ কথা কৈছে। কংগ্ৰেছ চৰকাৰ থাকোতে তৰুণ গগৈ ডাঙৰীয়াক পিছফালৰ পৰা দেগাও মাৰি চেপাত ৰাখি অত্যন্ত যদি দুৰ্নীতি কৰা সেই দগাবাজ মুখ্যমন্ত্ৰী আজি দিছপুৰত বহি তুমি আমাৰ কথা কবলৈ আহিছা। মই হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছো, বহুত হ'ল, তুমি পাহৰি নাযাবা বিজেপিলৈ কিয় গৈছিলা? বিজেপিৰ SS আলুৱালিয়াই কৈছিলে লুই বাৰ্জাৰ, সাৰদা কেলেংকাৰী, এইবিলাকৰ ৰেড কাৰ্পেটৰ তলত থকা ফাইল খুলি জেলত দিম বুলি কোৱা, সেই কথা অসমৰ ৰাইজে পাহৰা নাই, আমিও পাহৰা নাই। আজি তুমি কংগ্ৰেছৰ দুৰ্নীতিৰ কথা কবলৈ আহিছা। মই হিমন্ত বিশ্ব শৰ্মাক আজি ডিব্ৰুগড়ৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছো, হেৰ অসুবিধাবাদীৰ দল, তোৰ মিছা হব কৌশল, তই ৰাইজৰ তই সেৱাক চুৰ কৰি বহাব খুজিছ বল। সাহস আছে যদি পীযুষ হাজৰিকাক পুৰা 37 লাখ টকাৰ ঘড়ী পিন্ধাৰ অকাত আছে নেকি এইবিলাক মন্ত্ৰী? অসমক লুণ্ঠন কৰি 37 লাখ টকাৰ ঘড়ী পিন্ধিছা, আৰু তুমি কংগ্ৰেছত তৰুণ গগৈ কেলেংকাৰীৰ কথা কৈ পেলাই এইবিলাক বিধায়কৰ নাম ল'ব নাপায়। এজন বিধায়ক যিজনৰ পত্নীয়েও তেওঁৰ ওপৰত গোচৰ দি ৰাখিছে, যিজনৰ মাতৃয়ে তেওঁৰ ওপৰত গোচৰ দি ৰাখিছে, যিজন মানুহৰ ছচিয়েল মিডিয়াত তেওঁৰ বহুত অশুভ কথা প্ৰচাৰ হৈছে, যিজন মানুহে 30 লাখ টকা ঘড়ী পিন্ধে, আৰু সেইজন দানৱৰূপী বিধায়কে কংগ্ৰেছক কটাক্ষ কৰে। কাৰোবাৰ গা জ্বলে নে নজ্বলে নাজানো, কিন্তু নৈতিকতাক বিশ্বাস কৰা মীৰা বৰঠাকুৰৰ 100 বাৰ গা জ্বলে যে কেনেকুৱা ধুৰন্ধৰক দিছপুৰত পঢ়োৱা হৈছে। মই আপোনালোকক কৈছো, 1200 টকা অৰুণোদয়ৰ কাৰণে আপোনাৰ ভৱিষ্যত প্ৰজন্মক কিন্তু বন্ধকত নিদিব। 1200 টকা আৰু অহা 2 মাহৰ পিছত দিব নোৱাৰে। আপোনালোকক মই কওঁ, এহাতে 1200 টকা দিছে, এহাতে প্ৰত্যেকৰে পকেট কাটিছে। 450 টকাৰ চিলিণ্ডাৰ আমি 1200 টকাকৈ চিলিণ্ডাৰ ললো, আজি 2 দিন মানৰ আগত 950 টকা কৰিছে। আৰু আজি তাৰিখত আপোনালোকে চাওক, অত্যাৱশ্যকীয় সামগ্ৰীৰ যিবিলাক দাম বৃদ্ধি হৈছে, কথা কেৱল মাত্ৰ 1200 টকাৰ কাৰণে মাতৃ সমাজে যদি স্বাভিমান যদি তেওঁলোকৰ আচল যদি তেওঁলোকে ভুল অন্ত্ৰিত কৰে, ভৱিষ্যত প্ৰজন্মই আপোনালোকক সাও দিব। মই আজি তাৰিখত মোৰ ছোৱালীজনীৰ ভৱিষ্যতক লৈ চিন্তিত, আৰু আপুনিও আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত, নাতিপুতিৰ ভৱিষ্যতৰ কাৰণে চিন্তিত হোৱাটো দৰকাৰ। হিমন্ত বিশ্ব শৰ্মাই যি কৰিছে নিজৰ কাৰণে কৰিছে। মোক বহুতে কয় যে আপুনি মিটিঙত গলে হিমন্ত বিশ্ব শৰ্মাক কিমান কটাক্ষ কৰে। 100
বাৰ কটাক্ষ কৰিম কাৰণ অসমৰ ৰাইজৰ উন্নয়নৰ কাৰণে অসমৰ ৰাইজৰ তেজ পানী কৰা ঘাম মাটিত পেলোৱা টকাৰে দিছপুৰক তোমালোকক বহাবলৈ দিয়া হৈছে বহুৱা হৈছে আৰু তোমালোকে জনকল্যাণৰ কামক পিঠি দি তোমালোকে 30 লাখ 37 লাখ টকা ঘড়ী পিন্ধিছা আজি তাৰিখত কৰবাত শুনিছে মই শুনিছো মুখ্যমন্ত্ৰীৰ পত্নীয়ে আজি তাৰিখত মৃত্যুঞ্জয় মন্দিৰৰো কালেকশ্যন লয় কামাখ্যাৰো কালেকশ্যন লয় সাহস আছে যদি মই কৈছো মীৰা বৰঠাকুৰক এৰেষ্ট কৰা আৰু মই আপোনালোকক কৈছো যিদিনা হিমন্ত বিশ্ব শৰ্মাই এৰেষ্ট কৰিব দুখন কাগজ আৰু অলপ কলম দি আহিব দস্তাবেজ মই জেলত লিখিম মই সেইকাৰণে আপোনালোকক কৈছো আমাক এনেকুৱা কংগ্ৰেছিও নালাগে যি কংগ্ৰেছে হিমন্তৰ লগত বিজনেছ চলাব যি কংগ্ৰেছে হিমন্তই কংগ্ৰেছৰ পৰা ইমান বিলাক খোৱাৰ পিছত কংগ্ৰেছৰ পৰা তেওঁলোকে সন্মান ল'ব সন্মুখত আহি গামোচা পিন্ধিব আৰু হিমন্তৰ পিছত ভিন্ন মানে শৰ্মাৰ লগত টিঘিলগিলাই থাকিব সেই সকলৰ প্ৰতিও আপোনালোকে দৃষ্টি ৰখাটো কিন্তু সময় প্ৰয়োজন মই সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছো ভয়ংকৰ বিপদ 1,65,850 কোটি টকা ধাৰ আকৌ মনত পেলাই ৰাখিব 1,65,850 কোটি টকা ধাৰ আৰু এই হিমন্ত বিশ্ব শৰ্মাই এই ধাৰ কিমান দিনত লৈছে বিজেপি চৰকাৰে এই ধাৰ 9 বছৰত লৈছে আৰু তৰুণ গগৈ ডাঙৰীয়াই 15 বছৰত যেতিয়া 10,000 কোটি টকা ধাৰ লগাই থৈ গৈছিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিলে ৰাইজ তৰুণ গগৈ ডাঙৰীয়াই 10,000 কোটি টকা ধাৰত পেলাই থৈ গৈছে অসম কেনেকে উদ্ধাৰ কৰিম 15 বছৰত 10,000 কোটি টকা ধাৰ লৈ গৈছিলে আৰু এতিয়া 1,65,850 কোটি টকা ধাৰ ইয়াত বহি থকা প্ৰত্যেকৰ মূৰৰ ওপৰত 48,000 টকাকৈ ধাৰ আছে মই দীঘলীয়া নকৰি আপোনাক দুটামান কথা এই কাৰণে ক'বলগীয়া হৈছে এইখিনি কথা কাৰণ ৰাজনীতিৰ লগত জড়িত হৈ আছে আপোনালোকে বাৰিষা চেপা দেখিছে পল দেখিছে কিন্তু খুব কম জেগাত দেখা যায় যে পাউৰি এটা বুলি এটা বস্তু আছে পাউৰি আপোনালোকে দেখিছে নতুন যুৱ প্ৰজন্মই দেখা নাই কাৰণ এইটো পাউৰি চবতে নাপাতে হিমন্ত বিশ্ব শৰ্মা চেপা জাল আৰু পল নহয় পাউৰি এই কথাটো মনত ৰাখিব হিমন্ত বিশ্ব শৰ্মাই বুজি পায় যে কত 60-40 হয় হিমন্ত বিশ্ব শৰ্মাই বুজি পায় বিহু আপোনালোকে বিশ্ব ৰেকৰ্ডৰ কাৰণে পাতিলে এতিয়াতো আপোনালোকে গম পাইছে এজোৰ সোফা ভাড়া 2.5 লাখ 3 লাখ টকা হ'ল আজি মই সভাপতি মহোদয় সুধিছো আমি যেতিয়া এনেকুৱা চকী এখন দিনটোৰ কাৰণে আনো মেক্সিমাম 10 টকা ভাড়া বিহুত এখন চকী 1900 টকা ভাড়া 900 টকাকে ভাড়াকে আনিছে আৰু এজোৰ সোফা 2.5 লাখ টকা দি ভাড়ালে আনিছে আৰু আমাৰ বুৰ্বক আমি অসমীয়াসকলে বিহু নাচি হাত তালি বজাইছো বিহু কুঁৱৰী আৰু বিহু ঢুলীয়াত যত নিছিলে বাছৰ মালিকে কিন্তু পইচা নাপালে হোটেলৰ মালিক বিলাকে পইচা নাপালে এতিয়া আহিছে ঝুমুৰ বিনন্দিয়া আমি ঝুমুৰ চাই ভাল পাইছো মই ঝুমুৰত যোনে ৰিহাৰ্চেল কৰিছে যোনে প্ৰেক্টিছ কৰিছে তেওঁক চেলুট মাৰিছো ইমান ধুনীয়াকে ঝুমুৰটো তেওঁ কৰিছে আমি ভাল পাইছো কিন্তু 6,000 ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰিলে হিমন্তক লিখা পঢ়া ল'ৰা ছোৱালী নালাগে মদাহী লাগে আৰু হিতাধিকাৰী লাগে দুৰ্ভাগ্যজনক কথা আৰু তাতে আমাৰ বহুতে হাত উজান দিছে আমি কৈছো তুমি বিহু বিনন্দিয়া আৰু ঝুমুৰ বিনন্দিয়া কৰা কিন্তু বিহু ঝুমুৰ বিনন্দিয়াৰ সমান্তৰাল ভাৱে বাহিৰত যে 351 টকা মজুৰিৰ কাৰণে আমাৰ যে লোকসকলে যে চাহ জনগোষ্ঠীৰ লোকসকলে প্ৰতিবাদ কৰি আছে সেইটো কিন্তু ৰাইজে মনত ৰখা নাই নাচিছে কেৱল নাচিছে মই আই মাতৃসকলক কৈছো অমৃত কলহৰ সময়ত পাৰি খোৱা চাদৰ লগাই আপোনালোকে বহুত নাছিলে আমাক দেখিলে মুখখন ভেকেটাই দিয়ে যে অমৃত কলহ লৈ গৈছে কোনোবাই অমৃত কলহৰ নামত কিবা পালেনে উত্তৰ নাপালে গছপুলি ৰুবৰ কাৰণে ক'লে সেলফি উঠাই দিলে 10,000 কৈ দিব তেওঁলোকে বন্ধনত লোন লৈ 10,000 টকাত এনড্ৰইড ফোন কিনিলে কিজানি আকৌ সেলফি মাৰি দিলে পইচাটো পাই যায় সবে সেলফি মাৰি দিলে পইচা পালেনে নেপালে আৰু এটা কথা মনত পেলাই দিওঁ মাইক্ৰ ফাইনেন্স আমাৰ মহিলাসকলে যেতিয়া মাইক্ৰ ফাইনেন্স লৈছিলে নিজে সময়ত ধাৰটো দি আছিলে হিমন্তই যেতিয়া কৈ দিলে যে মোক আপোনালোকে ভোট দিয়ক মই মাইক্ৰ ফাইনেন্স ফ্ৰী কৰি দিম মহিলাসকলে হিমন্তৰ লগত নাচা আৰম্ভ কৰি দিলে মাইক্ৰ ফাইনেন্সৰ নামত এতিয়া মহিলাই বঙাইগাঁও বৰপেটা ফালে আত্মহত্যা কৰিছে আৰু মহিলাসকলক যিসকলক 5,000 6,000 এনেকুৱা পইচা ফ্ৰী কৰি দিলে ফ্ৰী কৰা মহিলাই কি এগ্ৰিমেণ্টত সাইন কৰি আহিলে আপোনালোকে গম পায়নে তেওঁলোকে বেংকত লিখাই ললে মই জ্ঞাতে অজ্ঞাতে ভৱিষ্যতে মোৰ পৰিয়ালৰ কোনো সদস্যই কোনো বেংকৰ পৰা ঋণ নলওঁ বুলি আপোনালোকে এখন এগ্ৰিমেণ্ট সাইন কৰি থৈ আহিলে কিমান ভয়ংকৰ বিপদলৈ হিমন্ত বিশ্ব শৰ্মাই পঠিয়াই দিলে এই কথাটো আপোনালোকে বুজি পাইছেনে 12,000 কোটি টকা মাইক্ৰ ফাইনেন্স ফ্ৰী দিম বুলি কৈ মাত্ৰ 2,000 কোটি টকা ফ্ৰী দি 10,000 কোটি টকাৰ ঘোটালা কৰিলে অসমৰ ৰাইজে নাচি আছে কেৱল নাচি আছে